ভাৰতৰ ৰাজধানীৰ নাম কি? কি হ'ল? হেল্ল' এভৰিৱান, বহুত স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজিকালি পুৰা পানী খাই থকা হৈছোঁ, যিমান পাৰোঁ পানী খতম কৰিব লাগে। তো ৰাতিপুৱা এইটো ভৰাইছিলোঁ 1 লিটাৰ, আৰু এতিয়া শেষ হ'ব, এই জাষ্ট অকণমানেই আছে শেষ হ'ব অৱস্থা। বাৰু ৰাতিপুৱা উঠিলোঁ, ৱৰ্কআউট কৰিলোঁ, ভিডিঅ' কৰা একদম নহ'ল। তাৰপাছত পায়স বনালোঁ, কাৰণ আমাৰ ঘৰত আজি আহিব বাচ্ছা পাৰ্টি। তো বাচ্ছা পাৰ্টিক পায়স খুৱাম, আৰু কিয় আহিব আপোনালোকে নিশ্চয় গম পাব, ভিডিঅ'টো চাই থাকক। তো পায়স বনোৱা হৈ গ'ল, গা পা ধুই উঠিলোঁ, এতিয়া ভাতকেইটা খাই লওঁ। ৰাতিপুৱাৰে পৰা মই বিশ্বাস কৰক পানী খাই আছোঁ, একোৱে খোৱা নাই। তো এতিয়া ভাতকেইটা খাই লওঁ। তো এতিয়া পাইছে 11:30, আৰু বাচ্ছা পাৰ্টিক মই মাতিছোঁ 12:30। তো এইফালে পোৱালীকেইটা আহিবৰ সময় হৈছে, খৰ ধৰকৈ ভাতকেইটা খালোঁ কিবাকৈ। আৰু আজি মানে বতৰটো চাওকচোন, ৰ'দ নাই যদিও অকণমান কিবা এটা মানে গৰম আছে। আৰু তো গাটো আকৌ এবাৰ ধুই ল'লোঁ। মানে গৰমৰ দিনত কিমান যে গা ধুব লগা হয়, এই ঘামি যাওঁ। মানুহে কয় যে ইমান গা ধুই থাকিব নালাগে, গৰমৰ দিনত বেমাৰ হ'ব, কিন্তু মানে নুধুই কি কৰোঁ। আৰু এইফালে আমাৰ ঘৰত আজি শুকান মাছ তলত জুই দি পিনে ৰাতিপুৱাৰ পৰা এই শুকান মাছ বনাইছে, হ'ব আৰু। তো আপোনালোকে শুকান মাছ খাই ভাল পায় নে নাপায় জনাব, আৰু যদি ভাল পায় তেতিয়াহ'লে শুকান মাছৰ এটা ৰেচিপি নিশ্চয়কৈ কমেণ্ট কৰি জনাব, মই ট্ৰাই কৰিম। তো বাচ্ছা পাৰ্টি আহিছে, এতিয়া পায়সখিনি ৰেডি কৰোঁ সিহঁতৰ কাৰণে। তো পায়সখিনি খাব দিওঁ, তাৰপাছত আমি এটা খেল খেলিম, ভিডিঅ'টো চাই যাব। বাচ্ছা পাৰ্টি, তো আজি খেলাখন চবেই বুজি পাইছে কি হ'ব, প্ৰশ্ন সোধা হ'ব, ঠিক আছে। প্ৰত্যেকটো প্ৰশ্নতে 5 নম্বৰকৈ থাকিব, আৰু যোনে বেছি নম্বৰ পাব তাক দিয়া হ'ব এইটো কোকা-কোলাৰ বটল, ঠিক আছে। চব ৰেডি? পুৰা ৰেডি? জোচ নাই দেখোন, জোৰত ৰেডি? অঁ, তো তোমাক প্ৰথম প্ৰশ্ন সুধিছোঁ, বাৰীত কাহে ওলাই নাহে? অ'কে, নিমিচাই প্ৰথম প্ৰশ্নৰ উত্তৰ দিব পাৰিছে দেই, হাত চাপৰি বজাই দিয়া আকৌ। নিচানক সুধিম, আগ তিতা গুৰিমো কি বস্তু? এনেকুৱা কি বস্তু আছে যিটো বস্তুৰ ওপৰফালে মিঠা তলফালে তিতা? এনেকুৱা কি বস্তু, খাওঁ বস্তু? কল নহয়। ডিম্পিক এবাৰ নেক্সট কুৱেশ্যন সুধিম, পাত আছে ডাল নাই, কথা আছে মাত নাই। One eternity later. পাৰবেনে? গছ নহয়। এবাৰ শিখামণি আহা, তুমি পাৰবেনে? নোৱাৰা। বিতুপনে? ঘৰ নহয়। নিমিষা তাতে থাকা, যদি পাৰা যদি মাত কোৱা। নহয়। তুমি কোনবা পাৰবা? পাত আছে ডাল নাই, পাত আছে ডাল নাই, কথা আছে মাত নাই। নহয়, কিতাপ। এটা ফলৰ নাম কোৱা যিটো ফলৰ নামেদি এটা ৰঙৰ নামো যায়। নহয়, কোৱা। ভালকে শুনবা নিচান হা। তো এই নামৰ ল'ৰাজনৰ বাপেকৰ নাম হ'ল বি, আৰু বিৰ 7টা ল'ৰা ছোৱালী আছে। এটাৰ নাম হ'ল চি, এটাৰ নাম হ'ল ডি, এটাৰ নাম হ'ল কে, আৰু এটাৰ নাম কি? এই নামৰ ল'ৰাজনৰ বাপেকৰ 7টা ল'ৰা ছোৱালী আছে। এটাৰ নাম বি, এটাৰ নাম চি, এটাৰ নাম ডি, এটাৰ নাম কে, আৰু এটাৰ নাম কি? এটা সাঁথৰ সোধো, হ'ব সহজ চাই। তুলা হেন ভাহে আৰু শিল হেন তল পৰে, মানে এনেকুৱা কি বস্তু যি তুলাৰ দৰে ভাহি থাকিব পাৰে আৰু শিলৰ দৰে ডুবি যাবও পাৰে? কি ক? কিতাপ নহয়। ডাইৰেক্ট কুৱেশ্যন, কাৰণ তাইৰ কুৱেশ্যনটোৱে তাই কৈছে, তাইতো নিজা কুৱেশ্যন কোৱাই নাই। তো নিকুমণিৰ নেক্সট কুৱেশ্যনটো হ'ব, উপি 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 বাটত আছে চুপি। নেক্সট কুৱেশ্যন ডিম্পিৰ, ঠিক আছে। তো ডিম্পি কোৱা এনেকুৱা এটা জন্তুৰ নাম কোৱা যাৰ গলটো দীঘল। জিৰাফ। তো শিখামণিক কুৱেশ্যনটো সুধিম, আমাৰ অসমৰ জাতীয় ফুলটোৰ নাম কি? নহয়। এবাৰ নিমিষা
জাতীয় ফুল অসমৰ জাতীয় ফুল মই ভাৰতৰ খুদা নাই অসমৰ জাতীয় ফুলটোৰ নাম কি সানফ্লাৱাৰ নো নিশান গোলাপ ফুল নো জবা ফুল নো গেন্দা ফুল নহয় কি হ'ব পাৰে ভাবা কিবা তো স্পেশাল হ'ব ন ইমানটো ধৰি ল মান কমন ফুল নহয় অসমৰ খুদছো যে এটো অসমৰ কিবা এটা স্পেশাল ফুল নিকুমনি কি হ'ব পাৰে ভাবা অপৰাজিতা নহয় কোনবা পাৰবে নিমিছা কপৌ Yes, কপৌ ফুল কিন্তু নিমিছা 5 নম্বৰ নাপায় কেজনছনে তুমি তোমাকে খুদা গৈছিল মানে শিখাক খুদা গৈছিল তুমি আৰু একবাৰ চান্স পাইছো তো তুমি 2 মাৰ্কস পাবা বুজি পাইছ না কাৰণ বহুত বাগেছে কোৱেশ্চনটো সেই কাৰণে নিমিছাই কোৱা ভাৰতৰ ৰাষ্ট্ৰীয় ফলটোৰ নাম কি আম নিশান তো নিশানে কোৱা আমাৰ ভাৰতৰ ৰাজধানীৰ নাম কি নাজনা তো এবাৰ বিতুপন কি আছিল ভাৰতৰ ৰাজধানী নাজনা অহা নহয় দিল্লী দিল্লী yes next question ডিম্পি তো ডিম্পি কো অসমৰ ৰাজধানীখনৰ নাম কি অসমৰ ৰাজধানীৰ নাম হা One eternity later. নাজনা এবাৰ কোন হ'ব এৰ পিছত ডিম্পিৰ পিছত নিকুমনি বিতুপন নাজনা বিতুপনৰ পিছত নিশান কি কি আছিল অসমৰ ৰাজধানী দিছপুৰ বঢ়িয়া লাহে খেলাখন শেষৰ ফালে আহিছে তো এবাৰ মাত্ৰ 5টা কোৱেশ্চন সোধা হ'ব মাত্ৰ 5টা কোৱেশ্চন তো এই 5টা কোৱেশ্চনত প্ৰত্যেকটো কোৱেশ্চনত 10 নম্বৰকে থাকিব আৰু কমন চান্স দিছো আগবঢ়োৱাৰ কাৰণে যেহেতু 6টা চলি আছে তো 6টা কোৱেশ্চন সোধা হ'ব ঠিক আছে চিলড্ৰেনছ ডে শিশু দিৱস কোন তাৰিখে পালন কৰা হয় কোনো নকপি শিশু দিৱস কোন তাৰিখে পালন কৰা হয় 24 নহয় শিখামনে কোৱা পাৰবা না শিশু দিৱস কোন তাৰিখে পালন কৰা হয় তুমি 5 ছেপ্টেম্বৰ নহয় কোনবা জানা শিশু দিৱস কোন তাৰিখে পালন কৰা হয় কোৱা 26 জানুৱাৰী নহয় 26 জানুৱাৰী নহয় কোনো নৰা শিশু দিৱস কোন তাৰিখে পালন কৰা হয় কোনো নৰা নেকি 14 নৱেম্বৰ নেক্সট কোৱেশ্চন শিখামনি কোৱা শিক্ষক দিৱস কোন তাৰিখে পালন কৰা হয় আগষ্ট নহয় নিকুমনি পাৰবা 5 ছেপ্টেম্বৰ বঢ়িয়া যদি 10 নম্বৰীয়া কোৱেশ্চন বাগৰি যায় আৰু কোনবা যদি বাগৰি যোৱা কোৱেশ্চনটো উত্তৰ দিব পাৰে সি 5 নম্বৰ হ'ব ঠিক আছে নিকুমনি কোৱা ভাৰতৰ ৰাষ্ট্ৰীয় জন্তুটোৰ নাম কি এনিমেল ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু সবে জানা নেকি কবা দিয়া নাই দেই এৰ পাল ক ভাৰতৰ ৰাষ্ট্ৰীয় জন্তুটোৰ নাম কি বাঘ বঢ়িয়া তুমি পাবাতো তুমি সেকেন্ড আছো আৰু ট্ৰাই কৰা ন আৰু 3টা কোৱেশ্চন আছে এক বছৰত কেইটা মাহ থাকে এক বছৰত কেইটা মাহ থাকে কোনো নকপা 12টা বঢ়িয়া ডাইৰেক্ট কোৱেশ্চন বিতুপনৰ কাৰণে তো বিতুপনে ক মানুহে উশাহত কি গেছ লয় আমি উশাহত কি গেছ লওঁ জানা কাৰ্বন ডাই অক্সাইড নহয় এবাৰ তুমি গছৰ অক্সিজেন এবাৰ নিশানৰ কাৰণে 10 নম্বৰীয়া কোৱেশ্চন এটা আৰু তো কোৱেশ্চনটো হ'ল যে ৰামধেনত 7টা ৰং থাকে সবে জানে ৰামধেনত 7টা ৰং আছে বুলি নে কোনবা আছে নকজনে নাজনে সবে জানা ঠিক আছে 7টা ৰঙৰ নাম কোৱা কা নাজনো ডাইনেমিসা ৰঙা হালধীয়া কমলা সেউজীয়া পাতল নীলা তাতাক নীলা টেঙনিয়া বঢ়িয়া এনে ৰাউণ্ডটো খতম হ'ল ঠিক আছে সবকে প্ৰশ্ন সোধা হৈ গেল কিন্তু একবাৰ লাষ্ট চান্স দিছো
লাষ্ট চান্স এটাই প্ৰশ্ন সুধিম সবকে সুধিম যোনে আগতে উত্তৰ দিব সিয়ে নম্বৰ পাব ঠিক আছে আৰু এবাৰ যোনটো প্ৰশ্ন হে প্ৰভু হে হৰি ৰাম কৃষ্ণ জগন্নাথ সুধিম হেতু প্ৰশ্নত থাকব 50 নম্বৰ মানে একবাৰতে আগত গুছি যাব পাৰিব লাষ্ট চান্স সহজ কিন্তু very dangerous क्या कर रही हो मुझे शर्म आ रही है যোনে মনোযোগ দি পঢ়া নাই তাৰ কাৰণে কিন্তু এটো কোৱেশ্চন বহুত বেছি টান হ'ব ঠিক আছে এটাই কোৱেশ্চন সুধিম আৰু হেতু কোৱেশ্চনত থাকব মুঠ 50 নম্বৰ তো যোনে 50 নম্বৰ পাব হিয়ে এই কোকোকোলাৰ বটলটো পাব ৰেডি জোস দি ৰেডি কোৱেশ্চনটো হল আমাৰ অসমীয়া ব্যঞ্জন বৰ্ণ কোনহান আছিল ক খ গ হানক ব্যঞ্জন বৰ্ণ বুলি কোৱা হয় এটা কোৱা ক খ গত মুঠতে কেইটা বৰ্ণ আছে 24টা নিকুমনিৰ উত্তৰ দিব নোৱাৰা তুমি উত্তৰ দিব নোৱাৰা ফুল ক খ গত মুঠতে কেইটা বৰ্ণ আছে 35টা ফুল কি আছে ক খ গত কেইটা বৰ্ণমালা আছে যেহেতু তোনা সৰু ছোৱালী ল'ৰা ছোৱালী গতিকে টাইম সেইকাৰণে ইমান জলদি উত্তৰ দিব নালাগে গণা ক খখন মাতি পেলাই গণা হাতত কোনে পাৰিব এটা বিতুপন ভুল বিতুপনাৰে উত্তৰ দিব নোৱাৰে এটা শিখামণি আৰু নিশান ক খ গত মুঠতে কেইটা বৰ্ণ আছে ফুল নিশান লাষ্ট নিশানত তাত নিকুমনিৰ বুকু ধপধপে আছে ন কি হ'ব কি নহ'ব আছে নে বুকুখনে ধপধপে হা কিয় নিমিছা কাঞ্চ নেকি নাকানবে সেইকাৰণে কৈছোঁ যোনে ভালকৈ পঢ়ছি তাৰ কাৰণে এইটো বহুত সহজ কুৱেশ্যন কাৰণ ক খ চবে পঢ়ছি নে কোনোবা পঢ়া নে ক খ পঢ়িছি চবকে স্কুলত মই 3 মিনিট দিছোঁ 3 মিনিট দিছোঁ 3 মিনিটত ভালকৈ ভাবি পেলাই ক বেলেগৰ উত্তৰ শুনি পেলাই নহয় গণা 3 মিনিট সময় দিছোঁ এতিয়া হৈছে 33 তো একেবাৰে 3 মিনিট পাছত মানে 37ত ল'ম আৰু কোনোবা যদি প্ৰশ্নটোৰ শুদ্ধ আনচাৰ দিয়ে 41 বঢ়িয়া নিশান নিশান জয় হ'ল ঠিক আছে তো নিশানৰ কাৰণে কোকোকোলাৰ বটলটো তো নিশানে কাবাক শ্বেয়াৰ কৰবে না কাক শ্বেয়াৰ কৰবে বিতুপন আৰু নিমিষা বেষ্ট ফ্ৰেণ্ড নেকি বাহ বেষ্ট ফ্ৰেণ্ড বোলে তো নাৰে নে গেল নিকুমনি দুখ লাগছে না অকমান নামনমান লাগছে হয়নে কাঞ্চ নেকি নাই নাকানবে এ দেদো কান্দো কান্দো আজি নাকানবে তাই মোৰো দুখ লাগছে তাই বেচাৰি জিকি জিকি হাৰি গেল লাষ্ট কুৱেশ্যনটো সেইকাৰণে কৈছিলোঁ যোনে পঢ়ছি ভালকৈ সৰুতে মনোযোগ দি সি পাৰিব আৰু বুদ্ধি আছে সেইকাৰণে যেতিয়া প্ৰশ্নটো মই সুধিলোঁ সোধাৰ লগ লগ সি কি কৈছে উত্তৰ দিয়া নাই হয়নে কি কৈছে ভাবি ভাবি উত্তৰ দিছে কিন্তু তোনাই চবে কি কৈছ সদৰ কৰি পেলাই উত্তৰকেইটা দিছ যদি সদৰ কৰি নেদ তোনাৰ ভিতৰতে কোনোবা এটা জয় হয় হয়নে তো আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব তো আজি বাই বাই বাই